মোৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত ক্লাছ 8ৰ NIMS এক্সামৰ 2024 চনৰ মেণ্টেল এবিলিটি টেষ্ট যিখন কুৱেশ্যন পেপাৰ আছিলে ইয়াৰে MCQ কেইটাৰ আনচাৰখিনি কৰি দিবলৈ চেষ্টা কৰিম। ভিডিঅ'টি শেষলৈকে চাই থাকা আৰু কিমান নম্বৰ তোমালোকে আনচাৰ কৰিলা বা কিমানটা প্ৰশ্নৰ উত্তৰ শুদ্ধ হ'ল কমেণ্ট ছেকশ্যনত তোমালোকে জনাবলৈ নাপাহৰিবা। প্ৰথমতে চোৱা ইয়াত ডিৰেকশ্যনছ অৰ্থাৎ নিৰ্দেশনা দিছে ফাইণ্ড দ্য অড ৱাৰ্ড আউট অৰ্থাৎ বিসদৃশ শব্দটো বাছি উলিওৱা। ইয়াতে তোমালোকে যদি ভালদৰে মন কৰা 1 নম্বৰত চোৱা ইয়াতে দিয়া আছে শোল্ডাৰ দিছে, ভৰি দিছে, কিলাকুটি আৰু বাহু এইকেইটা শব্দ দিছে। এইকেইটাৰ ভিতৰত বিসদৃশ কোনটো আমাক বাছি উলিয়াবলৈ দিছে। এতিয়া মই এক্সপ্লেনেশ্যন নকৰোঁ, ঠিক আছে, আনচাৰখিনি কৈ গৈছোঁ। অপশ্যন ডি হ'ব এই কুৱেশ্যনটোৰ কাৰেক্ট আনচাৰ, ঠিক আছে, বাহু হ'ব শুদ্ধ উত্তৰ। নেক্সট প্ৰশ্নটো আমি চাওঁ আহা, প্ৰশ্ন নম্বৰ 2। ইয়াতে আছিলে কাণ, চকু, হৃৎপিণ্ড আৰু বৃক্ক। এইকেইটাৰ ভিতৰত বিসদৃশ কোনটো আমাক সুধিছে। কুৱেশ্যন নম্বৰ 2ৰ কাৰেক্ট যিটো আনচাৰ সেয়া হ'ব অপশ্যন নম্বৰ চিত থকাটো, হাৰ্ড অৰ্থাৎ হৃৎপিণ্ড এইকেইটাৰ লগত এইকেইটাতকৈ বিসদৃশ, ঠিক আছে। অপশ্যন চি হ'ব কাৰেক্ট আনচাৰ। নেক্সট কুৱেশ্যন চোৱা, কুৱেশ্যন নম্বৰ 3। ইয়াতে আছিলে হাৰিয়ানা, হিমাচল প্ৰদেশ, পাঞ্জাৱ আৰু চণ্ডীগড়। এইকেইটাৰ ভিতৰত কোনটোৰ মিল নাই আমাক সুধিছে। গতিকে মিল অমিলটো হ'ব বা বিসদৃশটো হ'ব ডিত থকাটো চণ্ডীগড়, ঠিক আছে। নেক্সট প্ৰশ্নটো চোৱা 4 নম্বৰ। বন্ধাকবি, অমিতা, তিয়হ আৰু বেঙেনা এইকেইটা দিয়া আছে 4 নম্বৰত। এইকেইটাৰ ভিতৰত অমিল কোনটো আমাক সুধিছে। গতিকে এইকেইটাৰ ভিতৰত অমিলটো হৈছে বা বিসদৃশটো হৈছে অমিতা, ঠিক আছে, পাপায়া, এইটো অমিতাটো বিসদৃশ হ'ব। ঠিক একেধৰণে তোমালোকে চোৱা 5 নম্বৰ প্ৰশ্নটো। ইয়াতে আছিলে মালভূমি, তৰা, পৰ্বত আৰু হাবি। এইকেইটাৰ ভিতৰত বিসদৃশ কোনটো সুধিছে। বিসদৃশ হ'ব ডি নম্বৰত থকাটো হাবি। গতিকে এই 5টা প্ৰশ্নৰ উত্তৰ তোমালোকে ভুল হ'ল নে শুদ্ধ হ'ল, ভুল হৈছে যদিও জনাবা, শুদ্ধ হৈছে যদিও তোমালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিবা। আৰু যদি স্কলাষ্টিক এপ্টিটিউড টেষ্ট কুৱেশ্যন পেপাৰখনৰ আনচাৰখিনি কৰি দিব লাগে কমেণ্ট এটা কৰি জনাবা, মই চেষ্টা কৰিম আনচাৰখিনি তোমালোকক কৰি দিবলৈ। নেক্সট চোৱা 6 নম্বৰৰ পৰা 10 নম্বৰ প্ৰশ্নটোত কি দিছে। তলত দিয়া প্ৰতিটো প্ৰশ্নত 4টা সংখ্যা দিয়া আছে, 4টা সংখ্যাৰ ভিতৰত 3টা সংখ্যা কিবা ধৰণে সদৃশ আৰু এটা বিসদৃশ। সেই বিসদৃশ সংখ্যাটো বাছি উলিয়াবলৈ আমাক দিছে। এতিয়া তোমালোকে 6 নম্বৰটোত চোৱা কি দিছে। 263, 242, 383 আৰু 551 দিয়া আছে। এইকেইটাৰ ভিতৰত এটা বিসদৃশ, সেই বিসদৃশটো আমাক সুধিছে। গতিকে ইয়াত যদি তোমালোকে ভালদৰে চোৱা, তোমালোকে ইয়াত চোৱাচোন, ইয়াতে কি আছে 2 আৰু 6 আছে, 3 আছে, ঠিক আছে, মাজত কি আছে 6, অৰ্থাৎ 2ৰ লগত যদিহে আমি 3 পূৰণ কৰোঁ, 2ৰ লগত 3 পূৰণ কৰিলে আমি কিমান পাম 6, মিল আছে, ঠিক আছে। ঠিক একেধৰণে বি নম্বৰটোত কি আছে চোৱা 2, 4, 2 আছে। গতিকে মাজত কি আছে, চাইডে চাইডে কি আছে 2 আৰু 2 আছে, ঠিক আছে। গতিকে 2 × 2, 2 দুগুণ কিমান হ'ব, 2 দুগুণ হ'ব 4। ঠিক একেধৰণে আমি যদি ডিটো চাওঁ কি আছে 5 আৰু 1 আছে। গতিকে 5 × 1 যদি আমি কৰি চাওঁ আমি কিমান পাম 5, ইয়াত মাজত 5 আছে। কিন্তু মাজত থকা যিটো আছে চি নম্বৰত 383 আছে, ইয়াত যদি আমি 3 × 3 কৰোঁ কিমান পাওঁ 9 পাওঁ, কিন্তু আমাক কিমান দিছে 8 দিয়া আছে। গতিকে এই কুৱেশ্যনটোৰ কাৰেক্ট যিটো আনচাৰ সেয়া হ'ব অপশ্যন নম্বৰ চি। আশা কৰিছোঁ তোমালোকে বুজি পালা। যদি তোমালোক সম্পূৰ্ণ আনচাৰখিনি লাগে এতিয়াই তোমালোকে ক্লাছ 8ৰ হোৱাটছআপ চেনেলত জইন কৰি লোৱা, লিংকটো ডেছক্ৰিপশ্যনতে দি থোৱা আছে। আৰু কিবা যদি ডাউট থাকে কমেণ্ট ছেকশ্যনত সুধিবলৈ নাপাহৰিবা। নেক্সট 7 নম্বৰ প্ৰশ্ন। ইয়াতে 17 দিছে, 27 দিছে, 29 দিছে আৰু 37 দিছে। তোমালোকে নিশ্চয় মৌলিক সংখ্যা কাকবলৈ জানা, যিবিলাক সংখ্যাৰ উৎপাদক 1 আৰু সেই সংখ্যাটো নিজেই সেই সংখ্যাবোৰক কি বুলি কোৱা হয় মৌলিক সংখ্যা বুলি কোৱা হয়। গতিকে ইয়াত থকা এই যিটো 17 আছে এইটো মৌলিক সংখ্যা, 29টো মৌলিক সংখ্যা আৰু 37টো মৌলিক সংখ্যা, ঠিক আছে। এইকেইটা কি মিল আছে তিনিওটাৰ। কিন্তু 27টো মৌলিক সংখ্যা নহয়, কাৰণ আমি কি পাওঁ 1 পূৰণ 27 পাওঁ, লগতে 3 9 গুণো আমি 27 পাওঁ। গতিকে এইটো মৌলিক সংখ্যা হ'ব নোৱাৰে, অপশ্যন বি হ'ব কাৰেক্ট আনচাৰ, এইটো বিসদৃশ। নেক্সট চোৱা 8 নম্বৰটো। 8 নম্বৰত দিছে 121, 137, 153 আৰু 177। এইকেইটাৰ ভিতৰত বিসদৃশটো আমাক বাচিব দিছে। এতিয়া তোমালোকে যদি ভালদৰে চোৱা এই যিটো 111 আছে এইটো হৈছে এটা বৰ্গ সংখ্যা, অৰ্থাৎ আমি যদি 11ৰ লগত 11 পূৰণ কৰোঁ
কিমান পাওঁ 11 গুণ 121 পাওঁ কিন্তু বাকী কেইটা চোৱা বৰ্গ সংখ্যা নহয় গতিকে কাৰেক্ট আনসাৰ অপশন এ হ'ব নেক্সট কুৱেশ্যনটো চোৱা কুৱেশ্যন নম্বৰ 9 ইয়াত আমাক কি দিছে 8 দিছে 64 দিছে 125 দিছে আৰু 28 দিছে ইয়াতে যদি তোমালোকে কুৱেশ্যন নম্বৰ 9 টো চোৱা তোমালোকে প্ৰথমটো চোৱা কি দিছে 8 দিছে এইটো কি দিছে 8 এতিয়া এই 8 টো আমি কেনেকৈ পাওঁ আমি যদি চাওঁ 2 পূৰণ 2 পূৰণ 2 2 দুগুণ 4 4 দুগুণ 8 8 পালোঁ ঠিক একেধৰণে আমি 64 কেনেকৈ পাওঁ 64 পাওঁ আমি 4 পূৰণ 4 4 4 গুণ 16 16 আৰু 4 পূৰণ কৰিলে আমি 64 পালোঁ ঠিক তেনেধৰণে এই 125 আমি কেনেকৈ পাম 5 পূৰণ 5 5 5 গুণ 25 25 5 পূৰণ কৰিলে হৈ গ'ল 125 কিন্তু 28 আমি এনেকৈ পাম জানো নাপাওঁ গতিকে এই যেটো কুৱেশ্যন আছে এই কুৱেশ্যনটোৰ কাৰেক্ট আনসাৰ অপশন ডি টো হ'ব 28 নেক্সট হোৱা 10 নম্বৰ কুৱেশ্যনটো ইয়াতে দিছিলে 28 45 72 আৰু 81 তোমালোকে নিশ্চয় জানা যে 45 72 আৰু 81ক আমি 3ৰে হৰণ কৰিব পাৰোঁ এইকেইটাক 45ক 72ক আৰু 81ক আমি 3ৰে হৰণ কৰিব পাৰোঁ কিন্তু আমি 28ক 3ৰে হৰণ কৰিব নোৱাৰোঁ গতিকে আমাক বিসদৃশ উলিয়াব দিছে বিসদৃশ উলিয়ালে কোনটো হ'ব এই নম্বৰটো হ'ব কাৰেক্ট আনসাৰ যদি বুজি পাইছা ভিডিওটো লাইক কৰি দিয়াৰ লগতে তোমালোকৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিবা নেক্সট চোৱা সদায় প্ৰশ্নকেইটা কৰাৰ আগত নিৰ্দেশনা দিয়া থাকে মই আগতে ভিডিঅ'কেইটাত কৈছিলোঁ সেইখিনি পঢ়ি চাবা নিৰ্দেশনা দিছে যে প্ৰশ্নবোধকৰ চিহ্নৰ ঠাইত তলত দিয়া প্ৰতিকল্পৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা ইয়াতে আমাক কি দিছে চোৱা ভাৰত ৰাষ্ট্ৰপতি ৰাজ্য কি হ'ব অৰ্থাৎ ভাৰতত কি থাকে ৰাষ্ট্ৰপতি থাকে ঠিক তেনেকুৱা ৰাজ্যত কি থাকে ৰাজ্যত থাকে ৰাজ্যপাল অপশন বি কাৰেক্ট আনসাৰ হ'ব ঠিক তেনেকুৱা ধৰণে কুৱেশ্যন নম্বৰ 12ত দিছে ভাৰতৰ ৰাজধানী নতুন দিল্লী পাকিস্তানৰ ৰাজধানী কি হ'ব সুধিছে ঠিক আছে এনেদৰে তোমালোকে মিলাব লাগিব এতিয়া পাকিস্তানৰ কি হ'ব ইছলামাবাদ অপশন ডি হ'ব কাৰেক্ট আনসাৰ বহুতে ৰাৱালপিণ্ডি লিখিছে এইটো নহ'ব নেক্সট প্ৰশ্নটো চোৱা 18 নম্বৰ প্ৰশ্ন বুক প্ৰকাশক বুক যদি প্ৰকাশক হয় বোলছবি কি হ'ব অৰ্থাৎ কিতাপ এখন পাব্লিক পঢ়িবলৈ কি লাগে পাব্লিছাৰ লাগে ঠিক আছে গতিকে ঠিক তেনেকুৱা বোলছবি এখন হল বনাবলৈ আমাক কি লাগিব আমাক লাগিব নিৰ্মাতা প্ৰডিউচাৰ লাগিব গতিকে অপশন এ হ'ব কাৰেক্ট আনসাৰ এই কুৱেশ্যনটোৰ ঠিক আছে আশা কৰিছোঁ তোমালোকে বুজি পাইছা নেক্সট হোৱা কুৱেশ্যনটো কুৱেশ্যন নম্বৰ 14 ক্ৰিকেট যদি বেট হয় অৰ্থাৎ ক্ৰিকেট কিহেৰে খেলা হয় বেটেৰে হকি কিহেৰে খেলা হয় হকি কি হ'ব ষ্টিকৰ সহায়ত হকি খেলা হয় ঠিক আছে অপশন বি হ'ব কাৰেক্ট আনসাৰ ঠিক তেনেকুৱা ধৰণে 15 নম্বৰ প্ৰশ্নত কি দিছে চোৱা চন্দ্ৰ যদি উপগ্ৰহ হয় পৃথিৱী কি হ'ব যদি চন্দ্ৰ যদি উপগ্ৰহ হয় পৃথিৱী কি হ'ব সুধিছে গতিকে চন্দ্ৰ যদি উপগ্ৰহ হয় পৃথিৱী হ'ব এইটো হ'ব কাৰেক্ট আনসাৰ গ্ৰহ আমি পৃথিৱীটো গ্ৰহতে আমি বাস কৰোঁ ঠিক আছে গ্ৰহ কেইটা গ্ৰহ 8টা বুধ শুক্ৰ পৃথিৱী মংগল বৃহস্পতি শনি এনেকুৱা ধৰণৰ ঠিক আছে নেক্সট আকৌ আমাক নিৰ্দেশনা দিছে প্ৰশ্ন নম্বৰ 16 পৰা 20 লৈকে নিৰ্দেশনা কেইটা আমি ভালদৰে পঢ়ি চাওঁ নিৰ্দেশনাটো দিছে যে নিম্নোক্ত চিত্ৰটো সাৱধানে অধ্যয়ন কৰা অৰ্থাৎ এই চিত্ৰটোৰ কথা কৈছে এই চিত্ৰটো আমাক ভালদৰে অধ্যয়ন অৰ্থাৎ চাবলৈ দিছে আৰু তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ আমাক কৰিব দিছে ঠিক আছে ইয়াতে চোৱা তোমালোকে ইয়াত আয়তক্ষেত্ৰটোৱে এইটো আয়তক্ষেত্ৰ ঠিক আছে এইটো হৈছে আয়তক্ষেত্ৰ এই আয়তক্ষেত্ৰটো কি বুজাইছে শিল্পী বৃত্তটোৱে এইটো বৃত্তটোৱে কি বুজাইছে খেলুৱৈ ত্ৰিভুজ কোনটো চোৱা ত্ৰিভুজ হৈছে এইটো ঠিক আছে ত্ৰিভুজ চোৱা ত্ৰিভুজ হৈছে এইটো ত্ৰিভুজটোৱে কি বুজাইছে চিকিৎসক ঠিক আছে মই এনেধৰণে লিখি দিছোঁ তোমালোকক এতিয়া ইয়াৰ পৰা আমাক কেইটামান প্ৰশ্ন দিছে সেই প্ৰশ্নকেইটাৰ উত্তৰ আমি কৰিব লাগিব প্ৰথম প্ৰশ্নটো কি দিছে চোৱা ভালদৰে মন কৰা তোমালোকে ইয়াৰ প্ৰশ্নকেইটা উলিয়াবৰ কাৰণে ঠিক আছে প্ৰথম প্ৰশ্নটো আছিলে যে কিমান সংখ্যক খেলুৱৈ শিল্পী নাইবা চিকিৎসক নহয় ইয়াত মই আৰু এক্সপ্লেনেশ্যন কৰি নাথাকোঁ তোমালোক আগতে বহুকেইটা ভিডিঅ'ত এক্সপ্লেনেশ্যন কৰি দিছোঁ ঠিক আছে গতিকে মই ডাইৰেক্ট আনসাৰকেইটা কৰি যাম কুৱেশ্যন নম্বৰ 16ৰ কাৰেক্ট আনসাৰ হ'ব অপশ্যন নম্বৰ ডি ঠিক আছে অপশ্যন ডি হ'ব কুৱেশ্যন নম্বৰ 16ৰ কাৰেক্ট আনসাৰ 25 নেক্সট কুৱেশ্যন চোৱা কুৱেশ্যন নম্বৰ 17 কিমান সংখ্যক শিল্পী খেলুৱৈ হয় সুধিছে কুৱেশ্যন নম্বৰ 17ৰ কাৰেক্ট আনসাৰ অপশ্যন ডি টো হ'ব 22 ঠিক আছে এইটো কাৰেক্ট আনসাৰ হ'ব নেক্সট চোৱা কুৱেশ্যন নম্বৰ 18 কিমান সংখ্যক চিকিৎসক খেলুৱৈ আৰু শিল্পী দুয়োটা হয় কুৱেশ্যন নম্বৰ 18ৰ কাৰেক্ট আনসাৰ হ'ব অপশ্যন নম্বৰ 8 থকাটো 3 কুৱেশ্যন নম্বৰ 19 চোৱা
কুৱেশ্যনটো আছিল যে কিমান সংখ্যক চিকিৎসক খেলুৱৈ নাইবা শিল্পী নহয় সুধিছে কুৱেশ্যন নম্বৰ 19 কাৰেক্ট এনসাৰ হ'ব অপশ্যন নম্বৰ বি 27 হ'ব কাৰেক্ট এনসাৰ নেক্সট হয় কুৱেশ্যন নম্বৰ 20 সম্পূৰ্ণ পিডিএফটো তোমালোকে আমাৰ হোৱাটছআপ চেনেলত পাই যাবা এতিয়া ফলো কৰি লোৱা একেবাৰে ফ্ৰী হয় ফলো কৰিবলৈ নাপাহৰিবা কুৱেশ্যন নম্বৰ 20 আছিল হাউ মেনি আৰ্টিকলছ আৰ নাইডাৰ প্লেয়াৰ্ছ নৰ ডক্টৰছ কিমান সংখ্যক শিল্পী খেলুৱৈ নাইবা চিকিৎসক নহয় সুধিছে কুৱেশ্যন নম্বৰ 20 কাৰেক্ট এনসাৰ হ'ব অপশ্যন নম্বৰ ডি ঠিক আছে 30 এটো কাৰেক্ট এনসাৰ হ'ব নেক্সট আকৌ আমাক ডিৰেকশ্যন দিছে তোমালোকে ভালদৰে চোৱা ডিৰেকশ্যনত দিছে যে প্ৰত্যেকটো প্ৰশ্নত উপাদানৰ এটাকৈ গোট দিয়া হৈছে হিয়তৰ মাজৰ সম্পৰ্ক চিনাক্ত কৰা আৰু যিটো সূত্ৰত সেইটো গোট আটাইতকৈ বেছি খাপ খাই পৰে সেইটো আমাক বাছি উলিয়াবলৈ দিছে এতিয়া 21 নম্বৰত কি দিছে চোৱা চিকিৎসক নাৰ্ছ আৰু মানৱ জাতি চিকিৎসক নাৰ্ছ আৰু মানৱ জাতি কুৱেশ্যন নম্বৰ 21 ৰ কাৰেক্ট যিটো আনসাৰ সেয়া হ'ব অপশ্যন নম্বৰ 8 থকাটো কিহৰ কাৰণে চোৱা এইটো হৈছে মানৱ জাতি ঠিক আছে এইটো মানৱ জাতি এই মানৱ জাতিৰ ভিতৰতে কি পৰে চিকিৎসক আৰু নাৰ্ছ আছে ঠিক আছে গতিকে এইটো হ'ব কাৰেক্ট আনসাৰ নেক্সট দিছিলে পাৰ চৰাই আৰু কুকুৰ এতিয়া পাৰ চৰাই ভিতৰতে এইটো পৰিব ঠিক আছে এইটো হৈছে পাৰ চৰাই আৰু পাৰ চৰাইৰ ভিতৰতে চৰাইটো পৰে ঠিক আছে আৰু এইটো কুকুৰ বেলেগকৈ হ'ব গতিকে অপশ্যন এ হ'ব কাৰেক্ট আনসাৰ নেক্সট হয় কুৱেশ্যন নম্বৰ 23 কুৱেশ্যনটো আছিল যে অসমীয়া ভাৰতীয় আৰু মানুহ আমি কি হয় আমি ভাৰতীয় ঠিক আছে আমি ভাৰতীয় বা আমি মানুহ আমি ভাৰতীয় তাৰপিছত হ'ব কি আমি অসমীয়া গতিকে অপশ্যন বি হ'ব কাৰেক্ট আনসাৰ নেক্সট হয় কুৱেশ্যন নম্বৰ 24 কুৱেশ্যনটো আছিল যে ত্ৰিভুজ বৰ্গক্ষেত্ৰ ত্ৰিভুজ বহুভুজ আৰু বৰ্গক্ষেত্ৰ কুৱেশ্যন নম্বৰ 24 ৰ কাৰেক্ট আনসাৰ হ'ব অপশ্যন নম্বৰ ডি থকাটো ঠিক আছে এইটো হ'ব কাৰেক্ট আনসাৰ নেক্সট হয় কুৱেশ্যন নম্বৰ 25 কুৱেশ্যনটো আছিল গাজৰ খাদ্য আৰু শাক পাচলি গাজৰ খাদ্য আৰু যেটো শাক পাচলি দিছে কুৱেশ্যন নম্বৰ 25 ৰ এ হ'ব কাৰেক্ট আনসাৰ ঠিক আছে এই কাৰেক্ট আনসাৰ হ'ব কুৱেশ্যন নম্বৰ 26 ইয়াতে আমাক কি কৈছে বিসদৃশটো আমাক বাছিব দিছে অৰ্থাৎ এটা অমিল আছে এইটো বিচাৰি বাছি উলিয়াবলৈ দিছে ইয়াৰ প্ৰত্যেকটো চিত্ৰত তোমালোকে চোৱা ইয়াত মাজত কি কৰা আছে এনেদৰে সমাজত কি কৰা আছে এডাল আঁচ দিয়া আছে কিন্তু ইয়াত সমাজত নাই সাইডত আছে গতিকে এইটো হ'ব বিসদৃশ ঠিক আছে নেক্সট চোৱা কুৱেশ্যন নম্বৰ 27 ইয়াতে ত্ৰিভুজ দিয়া আছে ইয়াত তিনিডাল আঁচ দিয়া আছে ভালদৰে চাবা তোমালোকে ঠিক তেনেকুৱা ধৰণে ইয়াতে চতুৰ্ভুজ দিয়া আছে ঠিক আছে চতুৰ্ভুজ দিয়াৰ কাৰণে চাৰিডাল আঁচ দিয়া আছে ইয়াত দিয়া আছে পঞ্চভুজ গতিকে ইয়াত পাঁচডাল আঁচ দিয়া আছে কিন্তু ইয়াৰ লগত ইয়াত কি দিয়া আছে এটা বৃত্ত দিয়া আছে ঠিক আছে এইটোৰ লগত মিল নাই গতিকে এইটো বিসদৃশ হ'ব অপশ্যন বি কাৰেক্ট আনসাৰ হ'ব নেক্সট চোৱা কুৱেশ্যন নম্বৰ 28 এই কুৱেশ্যন নম্বৰ 28 কাৰেক্ট যিটো আনসাৰ সেয়া হ'ব অপশ্যন নম্বৰ ডি থকাটো টি হ'ব ঠিক আছে নেক্সট হয় 29 নম্বৰ ইয়াতে 29 নম্বৰৰ কাৰেক্ট আনসাৰ অপশ্যন এইটো হ'ব কিহৰ কাৰণে কাৰণ আমি জানো ভাৱেল কেইটা পাঁচটা কি এ ই আই অ ইউ ঠিক আছে বাকি কেইটা কি হয় কনসনেন্ট গতিকে এইটো হ'ব কাৰেক্ট আনসাৰ অপশ্যন নম্বৰ এ নেক্সট হয় কুৱেশ্যন নম্বৰ 30 কুৱেশ্যন নম্বৰ 30 তোমালোকে যদি ভালদৰে চোৱা এই কুৱেশ্যনটোৰ 30 নম্বৰ কুৱেশ্যনটোৰ কাৰেক্ট যিটো আনসাৰ সেয়া হ'ব অপশ্যন নম্বৰ চি থকাটো এইটো বিসদৃশ আছে ভালদৰে তোমালোকে চাবা ভিডিওটো যেহেতু বহুত দীঘলীয়া হৈ গ'ল পাৰ্ট 2 বাকিকেইটা কুৱেশ্যন আলোচনা কৰিম চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবা ইয়াৰ ৰিলেটেড যদি কিবা ডাউট থাকে বা সুধিবলগীয়া আছে কমেণ্ট ছেকশ্যনত সুধিব পাৰিবা পৰীক্ষা কেনে হ'ল বা তোমালোকে যদিহে নতুনকৈ আকৌ প্ৰিপেৰেশ্যন কৰিব বিচৰা যিসকলে বৰ্তমান ক্লাছ 7ত পঢ়ি আছে অহাবাৰ আকৌ পৰীক্ষা দিব তোমালোকে এতিয়া আমাৰ অনলাইন ক্লাছ কৰিবলৈ হোৱাটছএপত মেছেজ কৰা একেবাৰে কম পইচাত তোমালোকে অনলাইন ক্লাছ কৰিব পাৰিবা